Hey guys, মই গীত আকৌ আহিছো আপোনালোকৰ ওচৰত এটা নতুন মেকআপ ভিডিও লৈ পেলাই। এইটো হৈছে এটা ট্ৰান্সফৰমেশন ভিডিও আৰু যেটো আপোনালোকে চাই খুব ভাল পাব। এইটো হৈছে মানে ডাস্কি স্কিনত আপোনালোকে কেনেকে মেকআপ কৰিব লাগে সেইটো মই আপোনালোকক দেখুৱাম। আৰু তাৰ আগতে কোনোবাই যদি চেনেলত নতুন আহিছে তেতিয়ালে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু তাৰ লগতে থকা বেল আইকনটো প্ৰেছ কৰি থব। তো প্ৰথমতে মই ক্লেনজিং, টোনিং আৰু ময়শ্চাৰাইজিং কৰি ললো। মেইনলি ভিডিওটোৰ উদ্দেশ্য এইটোৱে যে আপোনালোকে ডাস্কি স্কিনত মানে মেকআপ কৰিলে কোনকেইটা কথাৰ ওপৰত গুৰুত্ব দিব লাগে মই সেইটোৱে দেখুৱাম। আৰু যেতিয়া আমি ডাস্কি স্কিনত মেকআপ কৰিব লওঁ তেতিয়া আমাৰ বহুতৰে কি হয়, আগতে মই যেতিয়া নতুন আছিলোঁ তেতিয়াও মোৰো এইটো প্ৰব্লেম হৈছিলে যে একজেক্টলি আমি ফাউণ্ডেশ্যনৰ শ্বেড কি লওঁ সেইটোক লৈ বহুত খেলি মেলি লাগে, পাৰফেক্ট শ্বেড আমি বিচাৰি নাপাওঁ। তো আপোনালোকে চাই যাব ভিডিওটো। মই প্ৰাইমাৰ লগাইছোঁ, মেবলিনৰ ডিউই প্ৰাইমাৰ। আৰু যি প্ৰডাক্ট মই লগাওঁ কেতিয়াবা মিছ হৈ যায়, দেখুৱাব নোৱাৰোঁ। মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ পেলাই চেক কৰি ল'ব। তো প্ৰাইমাৰ মই লগালোঁ, তাইৰ স্কিনখন নৰ্মেলে আছিলে, একো বেছি প্ৰব্লেম নাছিলে। তো আপোনালোকে এটা কপি ল'ব আৰু এটা পেনো এটা লৈ ল'ব, লৈ পেলাই আপোনালোকে লিখি যাব যি মই নোটবিলাক ক'ম সেইবিলাক লিখি যাব, তেতিয়া আপোনালোকৰ কৰাত সুবিধা হ'ব। তো এতিয়া মই আজি আই মেকআপটো ফাৰ্ষ্টতে কৰিম। আই মেকআপৰ কাৰণে মই প্ৰথমতে ক্ৰাইলনৰ যিটো মানে আইভেৰী শ্বেড আছে, চুপ্ৰা পেলেটৰ আইভেৰী শ্বেড, সেইটো মই লগাইছোঁ এজ আ বেছ লগাম আইলিডত। তাৰপিছত ব্লেণ্ড কৰিব লাগিব ধুনীয়াকৈ। তাৰপিছত কম্পেক্ট দি পেলাই মই ছেট কৰি ল'ম আইলিডটো। আৰু ছেট নকৰাকৈও কৰিব পাৰে, কিন্তু মই কেতিয়াবা ছেট কৰিও কৰোঁ আই মেকআপ আৰু নকৰাকৈও কেতিয়াবা কৰোঁ। তাৰপিছত মই এতিয়া ব্ৰ'বন হাইলাইট কৰি আছোঁ মেবলিনৰ মাষ্টাৰ ক্ৰম হাইলাইটাৰ, যিটো অকণমান গল্ডেন কালাৰৰ শ্বেড আছে সেইটোৰে মই হাইলাইট কৰিম। আৰু আপোনালোকে প্লিজ প্ৰেক্টিচ কৰি যাব চাই মানে কি প্ৰেক্টিচ নকৰিলে এনেকৈ চাই থাকিলে লাগিব যে পাৰিম, কিন্তু যেতিয়া কৰিব ল'ব তেতিয়া বহুত ভুল ওলাব। গতিকে আপোনালোকে প্ৰেক্টিচটো কৰিব। আৰু যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগে, যদি বেছি ভাল লাগে তেতিয়াহ'লে প্লিজ মোক ফেচবুক পেজতো ফ'ল' কৰি ল'ব আৰু ইনষ্টাগ্ৰামতো প্লিজ ফ'ল' কৰি ল'ব, কাৰণ তাতেও মই ধুনীয়া ধুনীয়া মেকআপ টিপছবিলাক আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰি থাকোঁ। তো মই এতিয়া ক্ৰিজ লাইন ড্ৰ কৰি আছোঁ, তাৰ কাৰণে মই লাইট কালাৰৰ পিংক শ্বেড এটা লৈছোঁ আৰু ক্ৰিজত সদায় লাইট কালাৰৰ পিংক, পাৰ্পল এনেকুৱা শ্বেড বা লাইট একদম লাইট ব্ৰাউন কালাৰ এনেকুৱা টাইপৰ শ্বেডবিলাক লগাব লাগে ক্ৰিজত। চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল ব্লেণ্ডিং। তো ব্লেণ্ডিং আপোনালোকে খুব ভালকৈ কৰিব লাগিব, তেতিয়াহে আই মেকআপটো গৈ পেলাই পিছত ভাল দেখা হ'ব। গতিকে এইটো বহুত ইম্পৰ্টেণ্ট ষ্টেপ হয়। নেক্সট মই লৈছোঁ গ্ৰীণ কালাৰৰ, ডাৰ্ক গ্ৰীণ কালাৰৰ শ্বেড এটা। এইটো মই আউটাৰ ভিত লগাম। এইটো কেমেৰাত অকণমান কালাৰটো অলপ বেলেগ আহিছে, কিন্তু মই ডাৰ্ক গ্ৰীণে লগাইছিলোঁ তাইৰ আউটফিটৰ লগত মিলাকে। আৰু সদায় মই আউটফিটৰ লগত মিলাকে আই মেকআপটো কৰিবলৈ ট্ৰাই কৰোঁ। আৰু আপোনালোকেও যিটো আউটফিট, যি ধৰণৰ কাপোৰ পিন্ধে তাত চাব যে কোনটো কালাৰ বেছিকৈ আছে, তো সেই হিচাপত আই মেকআপটো কৰিব লাগে। তো মই তেনেকুৱাকৈ মিলাই পেলাই কৰোঁ আৰু চবেই কৰিব লাগে, তেতিয়াহে ভাল দেখে আই মেকআপটো। এতিয়া মই সেই কালাৰটোৰ লগত অকণমান ডাৰ্ক পাৰ্পল কালাৰ শ্বেড এটা লৈ পেলাই মিক্স কৰি দিম, মাৰ্চ কৰি দিম ক্ৰিজৰ লগত। আৰু আপোনালোকে এটা সৰু ব্ৰাছ ল'ব ক্ৰিজ আৰু ডাৰ্ক কালাৰৰ মাজত ব্লেণ্ড কৰিবৰ কাৰণে, আৰু ক্ৰিজ লাইনটো ড্ৰ কৰিবৰ কাৰণে বা ক্লিন কৰিবৰ কাৰণে এডাল ডাঙৰ ব্লেণ্ডিং ব্ৰাছ ল'ব এনেকৈ। আৰু কালাৰ কম্বিনেশ্যনৰ মানে থিয়ৰিটো আপোনালোকে জনাৰ বহুত দৰকাৰ, চবেই জানিব লাগে, তেতিয়াহে এটা ভাল মেকআপ কৰিব পাৰিব, আই মেকআপ স্পেচিয়েলি। তো কালাৰ থিয়ৰিটো কোনটো ড্ৰেছৰ লগত কি কালাৰৰ আই মেকআপ ভাল লাগিব সেই থিয়ৰিখিনি জনাটো বহুত দৰকাৰ। তো মাজত মই আইবলৰ মাজৰখিনিত মই এটা গল্ডেন কালাৰৰ শ্বিমাৰ শ্বেড এটা লগাইছোঁ। ইনাৰ কৰ্নাৰত মই এটা চিলভাৰ কালাৰৰ মানে লাইট শ্বেড এটা লগাইছোঁ। তো এনেকুৱাকৈ আপোনালোকে কালাৰ কম্বিনেশ্যন কৰিলে ভাল লাগে আই মেকআপটো, লাইটৰ পৰা লাহে লাহে ডাৰ্কৰ ফালে গৈ থাকে। তো 3টা কালাৰৰ কম্বিনেশ্যন কৰিছোঁ ইয়াতে মই। তো সেইকাৰণে আপোনালোকক কৈ আছোঁ যে কালাৰ কম্বিনেশ্যনটোৰ যিটো থিয়ৰি, সেই থিয়ৰিটো জনা বহুত দৰকাৰ। এতিয়া মই লাইনাৰ ড্ৰ কৰিম। আজি মই উইং লাইনাৰ ড্ৰ কৰিম। এনেই মই স্মাৰ্চ লাইনাৰে বেছিভাগ কৰোঁ, কিন্তু আজি উইং লাইনাৰ ড্ৰ কৰিম, কিন্তু বহুত বেছি দীঘল নকৰোঁ। তো মই তাৰ কাৰণে পেকৰ লাইনাৰ লৈছোঁ, লিকুইড লাইনাৰ। খুব সোনকালে কিন্তু ড্ৰাই হৈ যায়। আপোনালোকে এইডাল ল'লেও বহুত সময় ঘঁহি থাকিব নোৱাৰে, মানে এটা ষ্ট্ৰকতে টানিব লাগিব।
এতিয়া বলক বেসটো কৰো তাৰ কাৰণে মই ক্ৰাইলনৰ 303 নম্বৰ শেডটো যেটো অৰেঞ্জ কালাৰৰ শেডটো আছে হেতু মই গুটেই মুখখনতে লগাম আৰু যেতিয়া আপোনালোকে ডাস্কি স্কিনত মেকআপ কৰে তো প্ৰথমতে বেসটো কৰিলে এনেকুৱাকে যেটো মানে অৰেঞ্জ কালাৰটো থাকে হেতু লৈ পেলাই গুটেই মুখখনতে লগাব লাগিব তাৰ পিছত ভালকে ব্লেন্ড কৰি ল'ব লাগিব গুটেইখিনি আৰু ক্ৰাইলনৰ এইখন প্যালেটখন খুব ধুনিয়া প্যালেট হয় আৰু ব্ৰাইডৰ কাৰণে খুবেই ভাল লাগে এই প্যালেটখন তো গুটেই মুখখনতে লগাই এনেকে ব্লেন্ড কৰি যাব তাৰ পিছত মই এটা স্কিন কালাৰ শেড লৈছো সেম প্যালেটৰ পৰা সুপ্ৰা প্যালেটৰ পৰা যেটো নাম্বাৰ হৈছে G165 তো হেতু লৈ পেলাই মই অৰেঞ্জ কালাৰটো নিউট্ৰেলাইজ কৰিম ইয়াৰে আগতেও গাইস মই বহুত কেইটা মেকআপৰ ভিডিও অলৰেডি শেয়াৰ কৰি থৈছো আপোনালোকে যদি চাব বিচাৰে ডিফাৰেন্ট মেকআপ লুক আপোনালোকে চাব পাৰে মোৰ চেনেলত গৈ পেলাই Next মই ফাউন্ডেশন লগাইছো মেকৰ ফাউন্ডেশন NC45 যেটো তাই স্কিনত গৈছে অকমান ফেয়াৰ হৈছে তো এটা বা দুটা শেড ফেয়াৰ আপোনালোকে ডাস্কি স্কিনত দিব পাৰে কোনো কথা নাই কাৰণ অলপ দেৰি পিছত 1 ঘণ্টা 2 ঘণ্টা মানৰ পিছত অকমান অক্সিডাইজ হৈ যায় তাৰ পিছত স্কিন কালাৰত আহি যায় যেতিয়া আপোনালোকে ডাস্কি স্কিনত মেকআপ কৰে তেতিয়া চেষ্টা কৰিব যে খুব বেছি এটা বা দুটা শেড লাইট কৰিবৰ কাৰণে ফাউন্ডেশনৰ শেডটো কাৰণ পিছত গৈ অকমান অক্সিডাইজ হৈ যায় তাতকে বেছি লাইট নকৰিব তেতিয়া বেয়া দেখি আৰু যেতিয়া আমি ৰিয়েল ক্লায়েন্টক কৰিব যাও তেতিয়া মানে ক্লায়েন্টৰ মতে আমি কৰিব লাগে উপায় নাই তো কিছুমানে বহুত বগা বিচাৰে তো তেতিয়া দিবই লাগে যেহেতু এইগৰাকী মোৰ মডেল হয় তো মই আপোনালোকৰ আসল টেকনিকটো দেখাইছো আসলতে নিয়মটো কি হয় হেতু দেখুৱাইছো গতিকে আপোনালোকে তেনেকুৱাকে ফলো কৰিব নেক্সট মই হাইলাইটিং কনসিলাৰ লগাইছো যেটো Lakme 925 প্ৰাইমাৰ প্লাস ম্যাট কনসিলাৰ থাকে লিকুইড কনসিলাৰ আইভৰি শেড হেতু লগাইছো মেবেলিনৰ লুজ পাউডাৰ লৈ পেলাই মই গুটে ফেসটো সেট কৰি লম আৰু আন্ডাৰ আই এৰিয়াত অকমান সময় থৈ দিম যেহেতু কাজল লগোৱা নাই তো যাতে পৰি বেসটো বেয়া নহয় তাৰ কাৰণে অকমান আন্ডাৰ আই এৰিয়াত লগাব লাগে অলপ পাউডাৰ লুজ পাউডাৰ হক বা বেকিং পাউডাৰ যি হক আইব্ৰো কৰিবৰ কাৰণে মই মাৰ্সৰ আইব্ৰো প্যালেটৰ পৰা ব্ৰাউন কালাৰ শেড এটা লৈছো কাজল মই ইউজ কৰিছো সুগাৰৰ কাজলডালৰ এডাল কাজলৰ পিগমেন্টেশন কম হয় বহুত খুই থাকিব লাগে তাৰ পিছত ব্ল্যাক কালাৰৰ আইশ্যাডো লৈ পেলাই মই লোৱাৰ ল্যাশ লাইনত স্মাচ কৰি দিম ব্ৰঞ্জিং কৰিবৰ কাৰণে মই বেনিফিটৰ ব্ৰঞ্জাৰ লৈছো খুব ভাল ব্ৰঞ্জাৰ ইটো আৰু কষ্টলি হয় কিন্তু ফিনিশিং বহুত ভাল আহে তো আপোনালোকে ট্ৰাই কৰিব পাৰে নেক্সট মই ব্লাশ লগাই আছো ইমেজিক ব্লাশাৰ প্যালেটৰ পৰা যেটো তা স্কিন কালাৰৰ লগত মিলে আৰু সদায় স্কিন কালাৰৰ লগত মিলাকেহে ব্লাশ চুজ কৰিব লাগে হাইলাইটাৰ মই লগাইছো মেবেলিনৰ মাষ্টাৰ ক্ৰম হাইলাইটাৰ আগতে যোনটো লগাইছিলো ব্ৰবনত গোল্ডেন কালাৰৰ শেড এটা লিপষ্টিকৰ কাৰণে মই লৈছো লৰিয়েল পেৰিছৰ লিকুইড ম্যাট লিপষ্টিক এটোৰ শেডটো মই একচুয়ালি পাহৰিলো আপোনালোকক ডেসক্ৰিপচনত দি দিম চাই লব তাৰ পৰা অকমান গ্লসি ইফেক্ট দিবৰ কাৰণে মই ব্লু হেভেনৰ ট্ৰান্সপাৰেন্ট কালাৰ এটা লৈছো লিপ গ্লস সো গাইস এটো ইজ এ ফাইনাল লুক কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কৈ মোক জনাব কমেন্ট বক্সত যদি ভাল লাগিছে তেতিয়ালে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি কোনোবাই মোক মেকআপৰ কাৰণে পাব বিচাৰে তেতিয়া ওপৰত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব তেন্তে ফ্ৰেন্ডছ আজিলৈ আইছো পুনৰ লগ পাম আৰু এটা নতুন ভিডিওৰ সৈতে তেতিয়ালৈ চাই থাকিব বাই বাই